anong we bangke penangan atum hala Karbi Alam karju thekte tum Assamese alam lapen Hindi alam pen ningwe talk show dovek nahi pu kachu ningria teng mensi nitum tong sekot pen donang kok lo nasi jasemet pining we along neli depend rock pi lapen litum APHLC along amai phu litum president sir jai kathar phan litum pachini lo rada theng kardau jihetuke aji talk show lui aha mul bikhoytu hoise jitu etia North Kachar Hill Autonomous Council othoba Dima Hasao Autonomous Council of etia election to party ase election mane jitu election patise etu asolote according to 6th schedule mote pata nai jitu election etia bortoman party ase jitu Okhom Nirbachoni Ayog মানে স্টেট ইলেকশন কমিশন তৰফৰ পৰা হে ইলেকশন টু পাতি আছে যেটো আইনৰ বিৰোধী 6 শিডিউলৰ বিৰোধী মানে বিআইনী হয় বস্তুটো এই কাৰণে যেহেতুকে ডিমা হাছাও বাকি যিখিনি বুদ্ধিজীৱী সকলে তেখেত সকলে আমাৰ ৰাজ্যলৈ ডিমা হাছাও ৰাজ্যলৈ বুজাবলৈ কাৰণে talk show to অসমীয়াত বা হিন্দী কব লাগে বুলি কয় তেওঁলোকে অনুৰোধ কৰিছে আমাক এই কাৰণে আমি যিমান পাৰো অসমীয়াতে আজি কম গটিকে পুন প্ৰথমতে এই টপিকটো আমি আৰম্ভ কৰো আমাৰ লগত উপস্থিত থকা আমাৰ মাননীয় APHLC সভাপতি ডাঙৰীয়া আছে তেখেতে বিশেষ কথাখিনি কব যে স্যাৰ আপোনাক এটা কথা আমি ডিমা হাছাওবাসীক জনাবলৈ বিচাৰো বা ৰাইজক বুজাবলৈ আপোনাক অনুৰোধ কৰিব বিচাৰো যেটো এতিয়া যেহেতুকে ডিমা হাছাও পৰিষদীয় নিৰ্বাচন চলি আছে এই পৰিষদীয় নিৰ্বাচনটো এতিয়া কি আইনত কোনটো আইনৰ পৰা এতিয়া পাতি আছে এই যেটো নিৰ্বাচনটো পাতি আছে এটো according to law চলি আছে না এটো আইনৰ বিৰোধী কৰি আছে এটো আপুনি সম্পূৰ্ণভাৱে ৰাইজক জনাবলৈ কাৰণে আপোনাক অনুৰোধ কৰিছে এই বিষয়ে আমি 6 শিডিউল ইমপ্লিমেন্টেশন কমিটি বুলি 2016 ৰ পৰা আৰম্ভ কৰিছিলো স্থাপন কৰিছিলো 6 শিডিউল ইমপ্লিমেন্টেশন কমিটি বুলি আমি ভাবিলো আমাৰ মানুহ সদায় মোৰ পাৱাৰ মানে কাউন্সিল আৰু বেছি শক্তিশালী হ'ব লাগে বুলি ডিমান্ড কৰি থাকে কিন্তু যেতিয়া MOU আৰু MOS সহি কৰিব তেতিয়া শক্তিটো কমাই দি পেলাহে সহি কৰে আৰু এটুটুকে যেতিয়া শক্তিটো কমাই কৰিব তেতিয়াকৈ বেছি হৈছে বুলি ভাবে আৰু ৰাজ্যক তেনেকে বুজাই দিয়ে আৰু যি সকলে সহি কৰিছে তেওঁলোকো আসলতে নুবুজা কাৰণটো স্বাভাৱিক কথা আমাৰ ট্ৰাইবেল সকলে মডাৰ্ন ল মানে আধুনিক আইন বিলাক বুজিবলৈ বৰ টান পায় সেই কাৰণে শক্তি কমোৱাটো শক্তি বেছি বঢ়া বুলি ভাবে ডিপাৰ্টমেন্ট বহুত আনিছে কাৰণে শক্তি বেছি হৈছে বুলি ভাবে 30টা ডিপাৰ্টমেন্ট আনিছে 1995 এইটোকে শক্তি বুলি ভাবিছে কিন্তু ডিপাৰ্টমেন্ট আনাটো শক্তি নহয়
শক্তিটো ডিপাৰ্টমেণ্ট চলোৱা আইনটো এই 30 ডিপাৰ্টমেণ্ট চলাবলৈ যিটো আইন কাউন্সিলে যদি নিজে বনায় আৰু নিজৰ ইচ্ছামতে আইনটো বনাই পেলাই চলায় তেতিয়াহে পাৱাৰটো শক্তিটো বেছি বুলি ক'ব পাৰিব এতিয়া কথাটো ইলেকশ্যন পাতাটো কাউন্সিলৰ ইলেকশ্যন পাতাটো এইটো ফাণ্ডামেণ্টেল পাৱাৰ এইটো মানে বেছিক আৰু এইটোৰ ওপৰতহে চব নিৰ্ভৰ কৰে বাকীখিনি কাৰণ ইলেকশ্যন পাতিব কাউন্সিল কোনে বাছনি কৰিব মেম্বাৰ কোন হ'ব লাগে বুলি যদি ক'বলৈ শক্তি যদি আমাৰ ট্ৰাইবেল সকলৰ লগত নাথাকে এই ট্ৰাইবেল এই শক্তিটো যদি অনা ট্ৰাইবেল সকলৰ লগত থাকে তেতিয়ালে এই শক্তিটো অনা ট্ৰাইবেল সকলে ব্যৱহাৰ কৰিব যদি পাৱাৰটো যদি বাছনি কৰিবলৈ ইলেকশ্যন ভোট দিবলৈ বাছনি মানে ইলেকশ্যন ভোট দিবলৈ যদি ট্ৰাইবেল সকলৰ লগত থাকে তেতিয়ালে এইটো ট্ৰাইবেল সকলৰ পাৱাৰ হ'ব শক্তি হ'ব সেই কাৰণে এই 6 শিডিউল অধ্যায় paragraph বুলি ইয়াত কয় অধ্যায়টো অধ্যায় নম্বৰ 2 নম্বৰ অধ্যায় আৰু 7 নম্বৰ পদ তাতে লিখা আছে যে কাউন্সিল নিজে ইলেকশ্যন পাতিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ কাউন্সিল নিজেই কৰিব লাগে আৰু তাৰ কাৰণে আইনটো লটো কাউন্সিল নিজে বনাব লাগে এইটো বুলি কৈছে আসাম চৰকাৰে যদি বনায় বা ইণ্ডিয়া চৰকাৰে যদি বনায় তেতিয়াহ'লেতো কাউন্সিলৰ পাৱাৰ নহ'ব যদি কাউন্সিলৰ পাৱাৰ নহয় তেতিয়াহ'লে অট'নমাছ নহ'ব অট'নমাছ বুলি ক'লে নিজৰ বুলি কৈছে অটো মানে নিজে বুলি কৈছে নিজৰ পাৱাৰ নহ'ব এইটো নিজৰ পাৱাৰ হ'ব লাগে সেইকাৰণে ইলেকশ্যন পাতিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ আইনটো কাউন্সিল নিজে বনাব লাগে এতিয়া ডিমা হাছাও ক্ষেত্ৰত ডিমা হাছাও অট'নমাছ কাউন্সিল নিজে এই লটো বনাব লাগে সেই ল লৈ পেলাইহে ইলেকশ্যনটো পাতিব লাগে এতিয়া যেটো এনসিল অটোনমাস কাউন্সিল অথবা ডিমা হাছাও অটোনমাস কাউন্সিল ইলেকশ্যন যেটো পৰিষদীয় নিৰ্বাচন যেটো যেহেতুকে ৰাজ্যিক নিৰ্বাচনী আয়োগে পাতি আছে এই বিষয়টো এটো ঠিকে কৰিছে না এটো আইনৰ বিৰোধিতা কৰিছে বুলি আপুনি চমুকৈ মানে কি বুলি ক'ব ৰাজ্যিক এক্সপ্লেইন কৰিবলৈ ইন শৰ্ট মই শুনিলো অটোনমাস ডিমা হাছাওটো বোলে চমুকৈ ক'লে একেবাৰে নুবুজিব বুলি কৈছে তে ক'লে একেবাৰে নুবুজে বুলি কৈছে সেইকাৰণেহে এতিয়া দীঘলকৈহে ক'ব লাগিব এতিয়া আমাৰ কাৰণে আমি যিটো আমাৰ কাৰ্বি আংলঙৰ মানুহ আমিতো বুজিলো কাৰণে আমি চমুকৈ ক'লে হৈ যায় কিন্তু এনচি হিলছত বোলে এইটো আইনটো একেবাৰে নুবুজে বোলে সেইকাৰণে তেওঁলোককে দীঘল কৰিহে বুজাব লাগিব এইটো এই টক শ্ব'ত ক'লেতো নহ'ব তেওঁলোকে তাত এইটো কথা পাতিবলৈ তেওঁলোকে খুব ভয় কৰে এনচি হিলছত হ'লে আইনটো মানে ল কথাটো কথা পাতিবলৈ খুব ভয় কৰে তেওঁলোকে কিয় ভয় কৰে এইটো সেই ৰুলিং পাৰ্টিয়ে বেয়া পাব বুলি পেলাই কোনোবাই বন্দুক লৈ পেলাই মাৰিব নেকি এনেকা বুলিও তেওঁলোকে ভাবে কিন্তু আইনৰ কথা পাতিবলৈ ল কথা জানিবলৈতো ভয় কৰিবলৈ কথা নহয় এইটো আৰু ল কথা পাতি পেলাই যে আপুনি বেয়া কৰিছে মই আপোনাক মাৰি দিম বুলি ক'বলৈ কথাও নহয় আচলতে মাৰিবই নালাগে আইনৰ কথাই ক'ব এইটো একো কথা নাই এইটো আইনত কথা কৈছে যে ষ্টেট যদি আপুনি নিজৰ আইন বনায় তেতিয়াহ'লে যিটো আইন বনায় এইটো কাউন্সিলৰ যদি ইলেকশ্যন কমিশ্যন থাকে তেতিয়াহ'লে
কাউন্সিল নিজেহে ইলেকশ্যন কমিশ্যনটো বনাব লাগিব এতিয়া যেটো ইলেকশ্যন কমিশ্যন ষ্টেট ইলেকশ্যন কমিশ্যন বনাইছে এইটো আসাম পঞ্চায়তী ৰাজ আইনৰ পৰা বনাইছে আসাম এইটো আইনত গোটেইখিনি চাব পাৰে আপোনালোকে মই ভয় খাই পেলাই মই নেদেখুৱালোঁ বুলি ক'ব নালাগে ক'বলৈ কথা নহয় ইয়াত কৈছে পঞ্চায়ত ল সেকশন 1 নতে লিখা আছে সেকশন 1 ক্লজ 2 লিখা আছে যে এই পঞ্চায়ত লটো 6 শিডিউল এৰিয়াটো এইটো কামত নহয় এইটো পাৱাৰ নাই এইটো শক্তি নাই এইটো পাৱাৰ এইটোতো ডাষ্টবিনত পেলাব পৰা বস্তু এইটো বুলি কৈছে এইটো একো কাম নাই এতিয়া জাবৰ এইটো এটা আমাৰ অটনমাস কাউন্সিললৈ আনিলে এইটো প্লেইন ডিস্ট্ৰিক্টটো এইটো পাৱাৰ আছে এতিয়া হেই ষ্টেট ইলেকশ্যন কমিশ্যনটো ইয়াৰ সেকশন 114 114 সেকশন মতে ষ্টেট ইলেকশ্যন কমিশ্যন বনাইছে তাৰ মানে ষ্টেট ইলেকশ্যন কমিশ্যনটো পঞ্চায়তৰ অফিচাৰ হয় এইটো পঞ্চায়তত কাম কৰিবলৈ অফিচাৰ হয় এইটো আমাৰ কাউন্সিলত অটনমাস 6 শিডিউল এৰিয়া সোমালে তেওঁ অফিচাৰেই নহয় এতিয়া তেওঁ যিটো অফিচাৰেই নহয় শক্তিয়ে নাই বুলি ইয়াত আইনত কৈছে আৰু তাকে আৰু NCHL's অটনমাস কাউন্সিল ইলেকশ্যন পাতিবলৈ দিছে CMEM বাছনিবলৈ দিছে এইটো কেনেকা কথা এইটো সেইকাৰণে এই যেটো ইলেকশ্যন পাতিছে ষ্টেট ইলেকশ্যন কমিশ্যনে যেটো কৰিছে এইটো বেআইনী কথা এইটো ইলিগেল ইলেকশ্যন এইটো সংবিধানৰ বিৰুদ্ধ এইটো সংবিধান মাত্ৰ এই পঞ্চায়তত নহয় পঞ্চায়তত ল নহয় ইয়াত সংবিধানত অসম ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটো আৰ্টিকল 243M ইয়াত আৰ্টিকল 243M লিখা আছে যে ইয়াত মই পঢ়ি দিম nothing in this part তাৰ মানে এইটো পঞ্চায়তৰ part shall apply to the schedule areas বুলি কৈছে তাৰ মানে schedule areas এই পঞ্চায়ত লটো একো শক্তি নাই এইটো এপ্লাই কৰিব নোৱাৰে আৰু not only পঞ্চায়তত নাগালেণ্ড মেঘালয় মিজোৰাম আৰু ষ্টেট অফ মণিপুৰ তাতো এপ্লাই নকৰে আৰু দাৰ্জিলিং ডিস্ট্ৰিক্ট অফ দাৰ্জিলিং ইন দ্য ষ্টেট অফ ৱেষ্ট বেংগল তাতো এইটো এপ্লাই নকৰে গোৰ্খা যিটো গোৰ্খা হিলছ কাউন্সিল আছে তাতো এই পঞ্চায়ত আইনটো এপ্লাই নকৰে তাৰমানে গোৰ্খা সকলৰ অটনমাস কাউন্সিল যদি আছে 6 শিডিউলৰ যদি আছে তেতিয়াহ'লে তাত এই পঞ্চায়তৰ আইনেৰে ইলেকশ্যন পাতিব নোৱাৰিব তাৰ মানে ষ্টেট ইলেকশ্যন কমিশ্যনে ইলেকশ্যন পাতিব নোৱাৰে তাৰ পাৱাৰ নাই কাৰণ ষ্টেট ইলেকশ্যন কমিশ্যনটো পঞ্চায়ত আইনৰ পৰাহে বনাইছে এইটো কথা লৈ পেলাই আমাৰ বহুত মানুহে NCHL'ৰ পৰা সুধি আছে ক'ত লিখা আছে এই যে স্পেচিফিক ক'ত আছে বুলি কৈ আছে নুবুজে আৰু কি কৰিব দেখুৱাই থাকিলেও পঢ়ি থাকিলেও নুবুজে সেইটোহে কথা সেইকাৰণে আমাৰ জেনেৰেল মানুহবিলাকেও আমাক যিটো আমাক অটনমাস পাৱাৰ আমাক দিব নোখোজে তেওঁলোকে খুব ভাল পাইছে আমি নুবুজাটো আমি এইটো বুজিছো আমাৰ কাৰ্বি আংলঙত সেইকাৰণে আমি হাইকোৰ্ট কেছ কৰিছো যোৱাবাৰ 2022 যেটো কাউন্সিল ইলেকশ্যন কাৰ্বি আংলঙত হৈছে বা 2017ত হৈছে 2012ত হৈছে এইটো আইনৰ পৰা কৰিছে মই প্ৰথমৰ পৰাই কৈছো আমি পাৱাৰটো
মোৰ পাৱাৰ বুলি ডিমাণ্ড কৰি থাকে কিন্তু সদায় লেছ পাৱাৰটো আনে আৰু এইটো লেছ পাৱাৰ পাই পেলাই সঁচা নহয় সঁচা ডাঙৰ পাৱাৰ হৈছে বুলি ভাবি পেলাই বম জ্বলায় ক্ৰেকাৰ্ছ জ্বলায় আৰু মাছ মাংস খায় আনন্দ কৰে এইটো ইমান লাজৰ কথা সেইকাৰণে আমি হাইকোৰ্টত কেছ কৰিছোঁ এতিয়া যিটো কাউন্সিল NC-Hills ডিষ্ট্ৰিক্ট কাউন্সিল ইলেকশ্যন পাতিছে এইটো ইলিগেল ইলেকশ্যন এইটো আমাৰ মতে মইতো ইলিগেল ইলেকশ্যন কনষ্টিটিউশ্যন পৰাহে মই কৈছোঁ কিন্তু মোৰ নিজৰ নহয় এই কনষ্টিটিউশ্যনৰ পৰাহে কৈছোঁ কনষ্টিটিউশ্যন আৰ্টিকল 243M আৰু আৰ্টিকল 243K তাতে লিখা আছে যে এইটো এই পঞ্চায়ত লটো পঞ্চায়তেৰে বনোৱা অট'নমাছ ষ্টেট ইলেকশ্যন কমিশ্যনটো ভোটাৰ লিষ্টটো বনাব নোৱাৰে তাৰ শক্তি নাই আৰু ইলেকশ্যন পাতিবলৈও শক্তি নাই এতিয়া যিটো ভাবিছে কাউন্সিল আমাৰ কাউন্সিলসকলে ভাবে NC-Hills কাউন্সিলতো ভাবিছে এই কোনো ৰকম জিকিলে হৈ যায়হে আৰু পাৱাৰ পাম নহয় টকা পাম নহয় এইটো বুলি ভাবে কিন্তু আপুনিতো পাৱাৰটো বিচাৰি আছে সেই পাৱাৰটো এতিয়া কমাই দিব আপুনি নিজে নিজে কমাব আপুনি নিজে অট'নমাছ পাৱাৰটো নাইকিয়া কৰি দিব পঞ্চায়তহে হৈ থাকিব তাত জিলা পৰিষদহে হ'ব আপোনাৰ তাত ডিষ্ট্ৰিক্ট কাউন্সিলহে হ'ব জিলা পৰিষদহে হ'ব কিন্তু অট'নমাছ এই শব্দটো নাথাকিব এইটোহে কথা তেতিয়া যদি অট'নমাছ বুলি যদি নাথাকে তেতিয়াহ'লে আপুনি ফাণ্ড যিমান পাবলৈ আছে লাহে লাহে ফাণ্ডটো আসাম গভৰ্ণমেণ্ট কেবিনেট মিনিষ্টাৰবিলাকহে চলাব এতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটো কেবিনেট মিনিষ্টাৰসকলে চলায় CMEM সকলে তাত একো পাৱাৰ নাই সেইটোহে হ'ব আমাৰ ইয়াত কাৰ্বি আংলঙতো লাহে লাহে হ'ব এইটো তৎক্ষণাততো নকৰে তেওঁলোকৰ চালাক আছে আসাম গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্ট ইণ্ডিয়া গভৰ্ণমেণ্ট মানুহবিলাকো চালাক আছে তেওঁলোকে তৎক্ষণাততো নকৰে অলপ লাহে লাহেহে কৰিব এইটো এতিয়া কিন্তু আপোনালোকে নিজে কৰিব এইটো তাৰমানে আসাম ইণ্ডিয়া গভৰ্ণমেণ্টে যিটো কৰিছে এইটো মাছৰ তেলেৰে মাছ ভাজা এইটো ট্ৰাইবেলসকলে ডিমাছাসকলে কাৰ্বিসকলে বা ট্ৰাইবেলসকলে নিজে নিজৰ পাৱাৰ পলিটিকেল পাৱাৰটো কমাই দিব লাগে তেওঁলোকৰ হাতেৰে এইটো বুলিহে কৰিছে এইটো মাছৰ তেলেৰে মাছ ভাজা এইটো अभी जो सर ने बोला था कि अभी NC-Hill ऑटोनोमस काउंसिल तथा डिमा हासाव ऑटोनोमस काउंसिल में जो निर्वाचन चल रहा है वो संविधान के हिसाब से नहीं चल रहा है डिमा हासाव वासियों ने बहुत लोग आवाज़ उठाए कि यहाँ 6 शेड्यूल एरिया में पंचायत का राज लागू नहीं होना चाहिए पंचायत तो कैसा लागू कर दिया ये तो गलत है ऐसा बहुत लोग ने बोला लेकिन जो अभी जो काउंसिल का इलेक्शन हो रहा है वो पंचायत के रूल से पंचायत का कॉन्स्टिट्यूशन से हो रहा है वो तो किसी को भी पता नहीं इसीलिए चुपचाप वो लोग इलेक्शन में बिजी है इलेक्शन लड़ते रहे इलेक्शन में खड़ा रहे और इलेक्शन कौन सा आइन से कौन सा रूल से इलेक्शन कंडक्ट कर रहा है इलेक्शन कंडक्ट असम स्टेट इलेक्शन कमीशन ने अभी इलेक्शन कंडक्ट कर रहा है वो बात तो कोई भी आवाज़ नहीं उठाता कोई भी पता नहीं चलता इसीलिए वो लोग चुपचाप से इलेक्शन में बिजी है लेकिन कोई लोग तो आवाज़ उठाए कि NC-Hill ऑटोनोमस काउंसिल या कार्बी आंगलोंग ऑटोनोमस काउंसिल के एरिया में तो अब पंचायत के रूल्स लागू कैसे हो गया वो तो गलत बात है ऐसा बहुत लोग ने बोला लेकिन अभी जो आप लोग जैसा है कि डिमा हासाव वासियों तो आसामीज इतना तो समझता नहीं इसीलिए हम लोग थोड़ा हिंदी में भी बात कर लेता हूँ कि ये जो अभी हम लोग दिखा रहे हैं ये पंचायत का आइन है ये पंचायत का एक्ट है ये पंचायत का एक 6 शेड्यूल का एरिया में लागू नहीं कर सकता है क्योंकि
भारत का संविधान आर्टिकल 243 में भी साफ साफ लिखा है कि 6 शेड्यूल एरिया यानी कि ट्राइबल एरिया और 6 शेड्यूल के बाहर नागालैंड में भी, मणिपुर में भी और दार्जिलिंग एरिया में भी ये पंचायत का आइन लागू नहीं कर सकता। लेकिन ये तो कार्बी आंगलोंग है और दिमा हासाओ में ये तो स्ट्रॉन्ग 6 शेड्यूल एरिया है और ये 6 शेड्यूल के ऊपर ही अभी ये छोटा सा एक पंचायत, ये तो हमारे लिए नहीं है, ये तो प्लेन एरिया के लिए है, असम जनरल एरिया के लिए बनाया है। लेकिन असम गांव के लिए, असम छोटा छोटा गांव का इलेक्शन बनाने के लिए, इलेक्शन कंडक्ट करने के लिए ये आइन बनाया है। लेकिन अभी ये बड़ा सा ऑटोनोमस काउंसिल, 6 शेड्यूल ऑटोनोमस काउंसिल का इलेक्शन कंडक्ट कर रहे हैं। मतलब हमारा जो ऑटोनोमस काउंसिल है अंदर पंचायत एक्ट में आ गया, नीचे गिर गया हमारा ये ऑटोनोमस काउंसिल, कार्बी आंगलोंग या एनसी हिल, ये दोनों काउंसिल अभी पंचायत के अंदर में गिर पड़ा। तो आप लोग समझ जाएगा। हम लोग अभी इतना हिंदी में डिटेल्स तो हम लोग नहीं बता सकते क्योंकि हम लोग यहाँ कार्बी आंगलोंग में इतना हिंदी से बात नहीं करता। हम लोग यहाँ बात करते हैं असमीज या कार्बी इंग्लिश। सो you can explain with English also. For those people who do not understand, and one more, eta kotha ako kobo khuju je jodi panchayat nohoy government amak toka nidiu buli koise nohoy bule hegane toka tu pabo lagibo, fund tu pabo lagibo government or pura, hegane panchayat tu lagibo buli pelai koise etia tetia hole jodi panchayat tu lagibo पंचायत माने की एटु प्रथमते जानिब লাগিব। एटा पंचायत माने की বুলি জানিবলৈ হলে আপোনালোকে आर्टिकल 243 इंडिया कॉन्स्टिट्यूशन आर्टिकल 243 डी क्लॉज डी सब क्लॉज डी एटु पढि लब। आर्टिकल 243 सब क्लॉज डी डी पढ़ी लब। यात की लिखा আছে डी लिखा আছে पंचायत मीन्स एन इंस्टीट्यूशन by whatever name called, by whatever name called of self-government constituted under Article 243B for the rural areas। तार माने की by whatever name called पंचायत বুলি কলে আপুনি এই শব্দ পঞ্চায়ত হে লাগিব বুলি কথা নহয়। আও মুংদাং আছে নাগালেণ্ডত আৰু ডিমা হাছাসকলৰ ৰাজি নাইচখো আছে, সেইটোহে পঞ্চায়ত হয়। ইয়াত কৈছে বাই হোৱাট এন আপুনি যি নাম কক বুলি কৈছে, আপোনালোকৰ যিটো নাম আছে সেইটোকে কক, সেইটোকেহে আপোনালোকৰ পঞ্চায়ত বুলি কৈছে। पंचायत বুলি পেলাই पंचायत বুলি PANCHAYAT पंचायत হ'ব লাগিব বুলি কথা নহয়। হেই তাত ক'ব লাগিব আপোনাৰ এনসি হিলছত হলে ৰাজি নাইচখো বুলি ক'ব, বা কোনোবাই কৈছে সালায়াৰো বুলি কয় সেইটো হলে হ'ব, সেইটোহে হ'ব নহয়, সেইটো হলে বুলি সেইটোহে হ'ব লাগিব বুলি ইয়াত কৈছে কনস্টিটিউশনত, আইনত এইটোহে কৈছে। আৰু সেইটো ক'লেও इंडिया गवर्नमेंट टका तो दिबई লাগিব, निदिया कथा नुठे गवर्नमेंटे दिबई। আপোনালোকে অটোনমাস কাউন্সিলে মাত্ৰ ক'ব লাগে যে এই সালায়াৰো এইটো আছে, এইটো ৰাজি নাইচখো এইবিলাক নাম আছে, এইটোহে আমাৰ পঞ্চায়ত, এইটোলৈকে আপোনালোকে ডাইৰেক্ট ফান্ডিং টকাটো পঠিয়াব লাগে বুলি ক'ব লাগিব কাউন্সিলে। কাউন্সিলৰ কাম এইটো। এইটো লিষ্টটো বনাব লাগিব, এই ৰাজি নাইচখো লিষ্টটো বনাব লাগিব। আৰু ইণ্ডিয়া গভৰ্ণমেণ্ট
টকাটো দিবই নিদিয়া কথা নহয় কাৰণ নিদিয়া তেওঁলোকে নিদিওঁ বুলি কোৱা নাই দিব আপুনি ৰাজি নাই চখ বুলি ক'লেও আৰু আমাৰ কাৰ্বি আংলং হ'লে শ্বেৰৱান কেপ বুলি ক'লেও দিব আমাৰ একেনকে পঞ্চায়ত বুলি PANCHAYT এইটো থাকিবই লাগিব বুলি কথা নহয় এইটো পঞ্চায়ত এইটো পঞ্চায়ত মানে 5 জন মেম্বাৰ কমিটি বুলি পঞ্চায়ত আজিকালি না এই পঞ্চায়তৰ নাম হৈ গ'ল এইটো আজিকালি পঞ্চায়তৰ 5 জন নহয় 30 জন থাকে সেইকাৰণে আমিও লাগিলে শ্বেৰৱান কেপ বুলি নামটো কাৰ্বিসকলে আছে 10 জন মেম্বাৰ বুলি আচলতে 12 জন থাকে আৰু এতিয়া ইচ্ছা হ'লে লেডি উইমেন মেম্বাৰ সব লৈ পেলাই 16 জনো কৰিব পাৰে আৰু লাগে তেনেকা নিচিনা ৰাজি নাই চখ যদি মেম্বাৰটো যদি কম হয় বঢ়াই দিব পাৰে এইটো একো কথা নাই কাৰণ এইটো পঞ্চায়ত সকলোতো কম আছিলে 5 জন আছিলে এতিয়া 30 জন আছে নামটোকে পঞ্চায়ত বুলি কৈ আছে এতিয়াও বং হামহজা ইজ ওয়াচিং এইটোৱে কথা এতিয়া কিমান ক'ব কিন্তু আমাৰ ট্ৰাইবেল মানুহ বুজিবলৈ ভয় খায় মই জানিছো আমাৰ ডিমা হাছাওত মানুহবিলাক বুজিবলৈ খুব ভয় খায় জানিবলৈ খুব ভয় খায় কিন্তু আপোনালোকে ভয় নাখাব জানিবলৈতো জানি পেলাই যদি নকৰে বেলেগ কথা কিন্তু জানিবলৈতো ভয় খাব নালাগে কাৰণ নলেজ ইজ পাৱাৰ আপুনি যদি জানে এইটো নলেজটো তাৰমানে জনাটো শক্তি হয় বুলি কয় জনাটো শক্তি হয় জানাটো বেয়া কথা নহয় নলেজ ইজ পাৱাৰ কিছুমানে এইটো পঞ্চায়ত আইনটো পঞ্চায়ত আইনৰ পৰা যিটো ইলেকশ্যনটো পাতিছে সেইটো কিছুমান মানুহে ভাল নাপায় বেয়া পাইছে কিন্তু কেনেকৈ বচাব পাৰিব তেওঁলোকে ৰাস্তাটো উলিয়াব নোৱাৰিলো তেওঁলোকে আইনৰ কাষ চাপিবলৈ বিচাৰিছে কিন্তু তেওঁলোকে নথি পত্ৰ কিবা কিবি বহুত লাগিব বুলি ভাবি লয় এইকাৰণে কৰিবলৈ তেওঁলোকে নাজানিলো এইকাৰণে আপুনি এই বিষয়লৈ কিছুমান অকণমান বুজাই দিব নথি পত্ৰ ক'ত লাগিব নথি পত্ৰ এইটো যিটো আসাম গভৰ্ণমেণ্ট যে নটিচ ইছ্যু কৰিছে ডেট ইজ ইছেঞ্চিয়েল সেইটোহে লাগিব আৰু ইণ্ডিয়া কনষ্টিটিউশ্যন লাগিব আৰু পঞ্চায়ত ল লাগিব আৰু 6 শিডিউল ইমানেই আৰু কিটো আছে এইটো চবৰ হাততে আছে লাগিলে পোৱা দোকানতে পোৱা যাব এইবিলাক যিহেতুকে ইলেকশ্যনটো ৰাজ্যিক নিৰ্বাচনী আয়োগে পাতিছে সেই পাতিবলৈ কি বুলি কয় জাননীটো জাৰি কৰিছে সেই জাননী নথি পত্ৰটো সেই লিপিটো লাগিব আৰু 6 শিডিউলটো লাগিব আৰু পঞ্চায়ত আইনটো লাগিব তেওঁলোকে কোৰ্ট যাব লাগিব হাইকোৰ্ট যাব লাগিব এইটোৱে কথা হয় হয় আমি গভৰ্ণৰকটো অলৰেডি দিছো আৰু NC হিলছৰ CMকো দিছো NC হিলছৰ ডেপুটি কমিশনাৰকো এইটো দিছো কাৰণ আমিতো জানো সেইকাৰণে আমি জানো যেতিয়া আমি চুপচাপ থাকিব নালাগে সঁচা কথাটো ক'ব লাগে গভৰ্ণমেণ্টক সহায় কৰিব লাগে গভৰ্ণমেণ্টে নাজানিলে হ'বলা সেইকাৰণে কৰিছে আমি সহায় কৰিছোঁ যিটো আইন মতে হোৱা নাই বুলি আমি উলিয়াই দিছোঁ কথাটো আঙুলিয়াই দিছোঁ এতিয়া NC হিলছৰ মানুহবিলাকে ভয় খাব নালাগে এইটো হাইকোৰ্টত যাব কিটো আছে হাইকোৰ্ট ইউ কেন গো এভৰিৱান কেন গো টু হাইকোৰ্ট নহয় জানো কিয় ভয় কৰিব লাগে নিশ্চয় এতিয়া মই কি ক'ব বিচাৰিছে 6 শিডিউল তো এতিয়া বহুত মানুহে এতিয়া গম পাইছে যে 6 শিডিউল এৰিয়া পঞ্চায়তটো হ'ব নোৱাৰে পঞ্চায়ত আইন দি ইলেকশ্যন পাতিব নোৱাৰে কিন্তু পাতি দিলে এই পাতি দিয়াৰ কাৰণে এতিয়া ডিমা হাছাওতে পাতি আছে এতিয়া কাৰ্বি আংলং কাৰণে কিবা অসুবিধা একো নহ'ব বুলি আপোনালোকে ভাবিছে চাগে কিন্তু কাৰ্বি আংলঙত হৈ আছে ডিমা হাছাওৰ কাৰণে কিটো আছে আমি ক'বলৈ কি আছে বুলি তেনেকুৱাও ভবা মানুহ আছে এই বিষয়লৈ আমাৰ কি অসুবিধা হ'ব এটা 6 শিডিউল টু অনলি ওয়ান देयर इज অনলি ওয়ান 6 শিডিউল যদি এই 6 শিডিউল যদি ত্ৰিপুৰাত যদি বেয়া কৰে সেই এফেক্টটো ইণ্ডিয়াত ইয়াত কাৰ্বি আংলঙতো হয়
আৰু যদি BTC যদি বেয়া কৰে এই এফেক্টটো ইয়াত কাৰ্বি আংলঙত হয় এই আমি কাৰ্বি আংলঙত আৰু NC হিলছত এতিয়া আমি কষ্ট পোৱাটো আমাৰ 6 শিডিউল পাৱাৰটো কমোৱাটো আৰম্ভ কৰিছে ত্ৰিপুৰা পৰা আৰু BTC পৰা BTC BLT একৰ্ড তাতেহে গণ্ডগোল কৰিছে আৰু তেওঁলোকৰ এতিয়া নষ্ট হৈ গ'ল আৰু আমাকো নষ্ট কৰাইছে কাৰণ 6 শিডিউলটো এটাহে সেইটোহে কথা আৰু নট অনলি নাও আমাৰ ইয়াত এইটো ইট উইল এফেক্ট খাচী হিলছ অলছো ইট উইল এফেক্ট ইভেন মিজোৰাম অলছো সেইকাৰণে আৰু বেলেগ ঠাইত য'ত 6 শিডিউল আছে তাতো এফেক্ট কৰিবই সেইকাৰণে আমি BTC সকলকো ৰিকুৱেষ্ট কৰিছোঁ কিন্তু তেওঁলোকে গম পোৱা নাই এতিয়ালৈকে বহুত ডাঙৰ আমি কৰিছোঁ বুলি ভাবি আছে BLT একৰ্ড একদম ডাঙৰ বুলি এইটো ডাঙৰ নোহোৱা হৈছে এইটো চবে গম পাইছে কাৰণ আপুনি আইনটোহে আচল বস্তু আইন যদি নষ্ট কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ পাৱাৰ থাকিলে সেইটো পাৱাৰটো এক্সাৰচাইজ কৰিব নোৱাৰে এইটো পৃথিৱীতটো যি ডিপাৰ্টমেণ্ট যি কাম হ'লেও আইন লৈ পেলাহে চলাই এডমিনিষ্ট্ৰেশ্যন কৰে সেইকাৰণে এডমিনিষ্ট্ৰেশ্যন কৰিবলৈতো হ'লে আইন লাগিবই আৰু সেই আইনটো ঠিক হ'ব লাগিব এতিয়া এটা কথা উল্লেখ হৈছে যে কিছুমান কমেণ্টৰ পৰা সুধিছে যে এতিয়া উলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এতিয়া চুক্তি স্বাক্ষৰ হৈছে বা হ'ব হৈছে কথাটো কিন্তু এই চুক্তি আমাৰ খিলঞ্জীয়া অসমবাসীৰ কাৰণে কি লাভ হ'ব বুলি সুধিছে আৰু তাতে কিছুমান চুক্তিত উল্লেখ হৈছে যে তাতে অসমৰ বোলে উৰণি সেতু হ'ব তাতে দলং হ'ব তাতে সিফালে কিবা হ'ব সেইবিলাক কথা বহুত হৈছে কিন্তু কিছুমান মানুহে দাবী উত্থাপন হৈছে যে নিজৰ অপিনিয়নটো দেখুৱাইছে যে 371A বা কিবা কিবি তাতে আমাৰ অসমৰ কাৰণে দিয়াহেঁতেন তেতিয়াহ'লে ভাল হয় বাকী যিবিলাক উৰণি সেতু হ'ব সেইবিলাকতো হৈয়ে থাকিব কিন্তু সেইটো চুক্তি লৈ কিছুমানে আমাৰ খিলঞ্জীয়া অসমবাসীৰ কাৰণে কি লাভ হ'ব বুলি ইয়াতে কোনোবাই প্ৰশ্ন উত্থাপন হৈছে এই বিষয়লৈ আপুনি কিবা এটা এতিয়া এইবোৰ কথা চুক্তি এতিয়া কৰিবলৈ লৈছে এইকাৰণে আমি কি চুক্তি কৰিব এইটো পেপাৰতো লিখা নাই আমি কমেণ্ট কৰাটো ঠিক নহ'ব বুলি মই ভাবোঁ বৰ্তমান কাৰণ তেওঁলোকেও খুব কষ্ট কৰি পেলাইহে এটা গ্ৰুপটো কৰিছে সেইকাৰণে আমি এইটো কমেণ্ট কৰাটো ঠিক নহ'ব কিন্তু আমি জানো এইটো চুক্তিটো ইমান ভাল নহ'ব এইটো ইমানটো জানো ঠিক এতিয়া নেক্সট এজেণ্ডাটো হৈছে এতিয়া ৱাটাৰ লিষ্টটো আমাৰ ইলেকশ্যন অফিচৰ পৰা ৱাটাৰ লিষ্ট ঘোষণা কৰিলে সেই ঘোষণা কৰাত কিছুমানে ডুৱেল ভোটাৰ্ছ হৈ নাম ইয়াতো আছে তাতো আছে সেনেকুৱা মানুহ বহুত থাকে আমাৰ ইলিগেল ইমিগ্ৰেণ্টবিলাকৰ নাম ইয়াতে বাংলাদেশী নামো ইয়াতে বহুত আছে বুলি আমি গম পাইছোঁ অকল ইয়াত বুলি নহয় এইটো সমগ্ৰ অসমতে হয় বা ভাৰতবৰ্ষত এইবিলাক হৈ আছে বুলি আমি শুনা পাইছোঁ কিন্তু ইয়াত সমগ্ৰ অসমত হৈছে বা ভাৰতবৰ্ষত হৈছে বুলি ইয়াত নহ'ব বুলি এইটো কথা নহয় এইকাৰণে এতিয়া আমি ক্লেইম এণ্ড অবজেকশ্যনটো দিবলৈ কাৰণে আমি অবজেকশ্যন কৰিবলৈ কাৰণে আৰু বেছি দিন নাই আমাৰ কাৰণে এতিয়া এইটো সোনকালে কৰাটো উচিত সেই কথাটো কাৰ্বি আংলংবাসী বা ট্ৰাইবেল জনগোষ্ঠীসকলক জনাবলৈ কেনেকুৱা কি কৰিব লাগে সেই বিষয়লৈ আপোনাক অনুৰোধ কৰিছোঁ জনাবলৈ কাৰণে আমাৰ জনামতে আমি শুনিলোঁ এই ভিতৰুৱা হৈ আমি কথাবিলাকতো গম পালোঁ শুনিছোঁ যে এই এমাহমান আগতে যিটো ইলেকশ্যন পাতিলে মধ্যপ্ৰদেশ আৰু কি এইটো উত্তৰাখণ্ড নহয় জানো আৰু ক'ৰবাত তেলেংগানা এইবিলাক পাতিছে এই যিমান ইলেকশ্যন পাতিছে আমি শুনা মতে ফেক ভোটাৰ্ছ বহুত সোমোৱাই দিছে বুলি আমাৰ বিজেপিসকলে এইটো সঁচা নে মিছা ইমান ভালকৈ নাজানো কিন্তু মানুহে কয় এইটো সঁচা ফেক ভোটাৰ্ছ আমাৰ
এজন মানুহটোকে 2-3টা ঠাইত নাম লগাই থৈ দিছে বুলি কয় সেইটো বাৰু তেওঁলোকৰ তাতে হৈছে কিন্তু ইয়াততো নহ'ব বুলিতো ক'ব নোৱাৰো এইটো হ'ব পাৰে আৰু মোৰ অভাৰ যিটো CAA মতে CAA তো আমাৰ অসমতো এইটো নচলিব বুলিতো কৈছে 6 শিডিউল এৰিয়াটো নচলিব বুলিতো কৈছে হয় কিন্তু এইটো আমাৰ কিমান হেতু ঠিক হ'ব ক'ব নোৱাৰ কিমান এইটোতো ধৰি থাকিব গভৰ্ণমেণ্টে হেতু ইমপ্লিমেন্ট কৰিব হেতু ইমান ভালকে নাজানো এতিয়া কথাটো এই NRC যিটো 1,60,000 হ'বলা কাৰ্বি আংলঙত আছে বুলি কয় NRC যিবিলাক NRC নাম নাই বাংলাদেশী বিলাক এতিয়া বাংলাদেশী বুলি ক'লে মানুহবিলাকে সব মুছলিম বুলি কয় কিন্তু ভাবে কয় বুলি নহয় ভাবে কিন্তু বাংলাদেশী বুলি ক'লে যে সব মুছলিম বুলি কথা নহয় ধৰ্ম কথা ইয়াত নহয় কিন্তু বাংলাদেশী আৰু মুঠৰ ওপৰত বাংলাদেশী 1,60,000 আছে বুলি কৈছে আৰু সেইবিলাকক ভোটাৰ লিষ্টত নাম হুমাইছে বুলি আমি শুনিছো ফেক কৰি পেলাই ভোটাৰ লিষ্টত নাম হুমাইছে এতিয়া এইটো ভোটাৰ লিষ্ট যদি আমি ভালকে চেক নকৰে তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া অসমীয়া আৰু খিলঞ্জীয়া ট্ৰাইবেল সকলে আমি ইলেকশ্যনত জিকিবলৈ বৰ টান হ'ব এইটো আমি চিন্তা কৰিব লাগে আৰু এই ড্ৰাফট ভোটাৰ লিষ্টটো অলৰেডি পাব্লিছ কৰা হৈছে এতিয়া ড্ৰাফট ভোটাৰ লিষ্টত আমি ভালকে চেক কৰি পেলাই 8 তাৰিখৰ ভিতৰত এই জানুৱাৰী 8 তাৰিখৰ ভিতৰত অবজেকশ্যন নকৰিলে আমাৰ পলিটিকেল পাৱাৰটো বাংলাদেশী হাতলৈ গুচি যোৱা বহুত সম্ভাৱনা আছে সেইকাৰণে আমি সকলোৱে আমাৰ ট্ৰাইবেল আৰু অসমীয়া খিলঞ্জীয়াসকলে আমি এই 8 তাৰিখৰ ভিতৰত 8 তাৰিখলৈ চাই থাকিব নালাগে এতিয়াৰ পৰা কালিৰ পৰা আৰম্ভ কৰি DC অফিচৰ পৰা ভোটাৰ লিষ্ট এইটো ড্ৰাফট ভোটাৰ লিষ্টটো আনি পেলাই তাতে চেক কৰিব লাগে এই যিবিলাক NRC নাম নাই যিবিলাক ইলিগেল ভোটাৰ্ছ সেইবিলাক নামটো সব কাটি পেলাব লাগে অবজেকশ্যন কৰিবলৈ কাটাটো DCয়ে কাটিব ইলেকশ্যন অফিচাৰে কাটিব কিন্তু আমি অবজেকশ্যনটো কৰিব লাগিব হয় এতিয়া যিমানখিনি কথা ছাৰে ক'লে যে এইবিলাক সকলো কথাতে আমাৰ কাৰণে বহুতে জৰুৰী মানে দৰকাৰী কথা এইবিলাক কথা আমি এটাও বাদ দিব নোৱাৰো কাৰণ আমাৰ যিটো ৰাজনৈতিক ক্ষমতাটো আমাৰ হাতলৈ পৰা গৈ আছে গুচি আছে আমাৰ বাংলাদেশী বা অজনজাতিসকলে কাৰ্বি আংলং বা এনচ হিলছ সেই এলেকাটো মানে আমি বৃদ্ধি পাই আছে এইকাৰণে আমাৰ 6 শিডিউল এৰিয়াটো আৰু কিমান দিনলৈকে থাকিব এইটো আমি ক'ব নোৱাৰো কিন্তু আমি এটা কথা সকলোৱে কৰাটো আমাৰ দায়িত্ব বুলি ভাবো যে আমি যিমানখিনি কৰিব পাৰে এতিয়া অলপ আগতে আমি কথাখিনি কৈছে যে অবজেকশ্যন এইটো ভোটাৰ লিষ্টৰ অবজেকশ্যনটো আমি কেনেকা অবজেকশ্যন কৰিব লাগে আমি প্ৰথমতে DC অফিচত ৱেষ্ট কাৰ্বি আংলঙৰে হওক বা ডিমা হাছাওতে হওক বা ইষ্ট কাৰ্বি আংলঙতে হওক আমি DC অফিচত যাই এই ড্ৰাফট ভোটাৰ লিষ্টটো ইলেকশ্যন ব্ৰাঞ্চৰ পৰা লৈ আনি আমি তাতে সকলো নামবোৰ চেক কৰিব লাগে চেক কৰি আমি নামটো দেখি পেলাই আমি গম পাই যাম যে এইটো ইলিগেল আৰু সেইটো কোনটো ইলিগেল কোনটো লিগেল আমি গম পাই যাম সেই ইলিগেল নামখিনি আমি অবজেকশ্যনটো 8 তাৰিখৰ ভিতৰত আজিৰ পৰা ধৰি কালিৰ পৰা ধৰি আমাৰ হাতত এতিয়া 8 তাৰিখলৈকে দিন আছে এইটো আমি সকলোৱে দায়িত্ব লোৱাটো উচিত বা দৰকাৰ এইটো এইকাৰণে এতিয়া আমি সময়ো যিহেতুকে হৈছে এতিয়া আমি বিশেষ কথাটো ক'বলৈ নাযাওঁ দৰকাৰ হ'লে আমি কালি পৰহি আকৌ এনেকুৱা টকশ্বত আমি আকৌ আহিম
এতিয়া আজিৰ কাৰণে আমি শেষতে যদি ছাৰে কিবা ক'বলৈ আছে তেতিয়াহ'লে সময় দিছোঁ আমি ক'বলৈ একো নাই মাত্ৰ আমি আজি কথা পাতাৰ ভিতৰত আমিও অসমীয়াও ইমান ক্লিয়াৰ নহয় হিন্দীও ইমান ক্লিয়াৰ নহয় সেইকাৰণে যদি কিবা সুধিবলৈ আছে আমাক সুধিব পাৰে এতিয়াও সুধিব পাৰে কালিও সুধিব পাৰে টেলিফোনত আমাৰ টেলিফোন নম্বৰটো জানেই আৰু আপোনালোকে আমাৰ ইয়াতে আপোনালোকে মেছেজ দি পেলাই আমাক সুধিব পাৰে কাইলৈ আমি আকৌ ক্লেৰিফাই কৰিম কুমাৰ হজাই ডিমা হাছাওলৈ এৱাৰনেছ কৰিবলৈ কাৰণে তেওঁ অনুৰোধ কৰিছে কিন্তু যিমান পাৰোঁ আমি কৰিতো আছে আৰু যদি দৰকাৰ হয় আমি যাওঁ কৰিবলৈ এতিয়া এৱাৰনেছ ডিমা হাছাও গ'লে এৱাৰনেছ কৰাটো এৱাৰনেছ মিটিঙতো এটেণ্ড কৰিবলৈ খুব ভয় খায় তেওঁলোকে এতিয়া আজিৰ কাৰণে আমি বিশেষ কথা ক'বলৈ নাযাওঁ ইমানতে কৈ সকলোকে জুঠাই কাৰ্ডম জনাই ইমানতে সামৰি মাৰিলোঁ ধন্যবাদ